নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন আৰু এটা ভিডিঅ'লৈ। এই ভিডিঅ'টিত আমি 50টা অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান প্ৰশ্নৰ প্ৰেক্টিছ ছেট 12 ডিছকাছ কৰিম। ইয়াৰে আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে। আপোনালোকে যদি এতিয়াও টেলিগ্ৰাম চেনেলটোত জইন হোৱা নাই তেনেহ'লে কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 1। Who was the first Chief Minister of Independent Assam? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি গোপীনাথ বৰদলৈ। অৰ্থাৎ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম আছিল গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 2। Who was the first Chief Minister of Assam before independence? অৰ্থাৎ স্বাধীনতাৰ পূৰ্বে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন এ সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ। অৰ্থাৎ সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ আছিল স্বাধীনতাৰ পূৰ্বে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। কুৱেশ্যন নম্বৰ 3টো হৈছে হোৱেৰ ইজ দ্য হেমিজ ফেষ্টিভেল চেলিব্ৰেটেড? হেমিজ উৎসৱ ক'ত পালন কৰা হয়? অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, লাডাখ? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি লাডাখ। অৰ্থাৎ লাডাখত এই হেমিজ উৎসৱটো পালন কৰা হয়। কুৱেশ্যন নম্বৰ 4। Who was the first Assamese president? অৰ্থাৎ প্ৰথম অসমৰ নহ'ব অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল বুলি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। অৰ্থাৎ ফখৰুদ্দিন আলী আহমেদ আছিল প্ৰথমজন অসমীয়া ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 5। Which was the capital of Assam province during British Raj? ব্ৰিটিছ ৰাজ্যৰ সময়ত অসম প্ৰদেশৰ ৰাজধানীখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন এ শ্বিলং। অৰ্থাৎ ব্ৰিটিছ ৰাজৰ সময়ত অসম প্ৰদেশৰ ৰাজধানীখনৰ নাম আছিলে শ্বিলং। কুৱেশ্যন নম্বৰ 6। Who wrote the first Assamese grammar? অৰ্থাৎ প্ৰথম অসমীয়া ব্যাকৰণখন কোনে লিখিছিল? শুদ্ধ উত্তৰ অপশ্যন চি নাথান ব্ৰাউন। অৰ্থাৎ প্ৰথম অসমীয়া ব্যাকৰণখন এই নাথান ব্ৰাউনে লিখিছিল। ফাৰ্ষ্ট এছামিজ গ্ৰামাৰ ৱাজ পাব্লিছড বাই নাথান ব্ৰাউন। অৰ্থাৎ নাথান ব্ৰাউনে প্ৰথম অসমীয়া ব্যাকৰণখন 1848 চনত প্ৰকাশ কৰিছিল আৰু সেইখনৰ নাম আছিল গ্ৰামাটিকেল নোটছ অন দ্য এছামিজ লেংগুৱেজ। কুৱেশ্যন নম্বৰ 7টো হৈছে হু ইজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন IPS অফিচাৰ? ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকীৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন বি কিৰণ বেদী। অৰ্থাৎ ভাৰতৰ প্ৰথম মহিলা IPS গৰাকীৰ নাম হৈছে কিৰণ বেদী। কুৱেশ্যন নম্বৰ 8। হুইচ চিটি ইজ নন এজ কুইন অফ আৰাবিয়ান চি? কোনখন চহৰক আৰৱ সাগৰৰ ৰাণী বুলি জনা যায়? শুদ্ধ উত্তৰ অপশ্যন বি কোচি। অৰ্থাৎ এই কোচি চহৰখনক আৰৱ সাগৰৰ ৰাণী বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9। হু ৰোড দ্য বুক লেটাৰ্ছ টু চেল্ফ? লেটাৰ্ছ টু চেল্ফ নামৰ এই কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি নৰেন্দ্ৰ মোদী। অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই লেটাৰ টু চেল্ফ নামৰ কিতাপখন লিখিছিলে। কুৱেশ্যন নম্বৰ 10। ওনাম ফেষ্টিভেল ইজ চেলিব্ৰেটেড অন হুইচ ষ্টেট? কোনখন ৰাজ্যত ওনাম উৎসৱটো পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন চি কেৰেলা। অৰ্থাৎ কেৰেলাত ওনাম নামৰ এই উৎসৱটো পালন কৰা হয়। কুৱেশ্যন নম্বৰ 11। অসম ছাত্ৰ সন্মিলন ৱাজ ফৰ্মড ইন হুইচ ইয়াৰ? অসম ছাত্ৰ সন্মিলন কোন বছৰত গঠন হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি 1916। অৰ্থাৎ 1916 চনত এই অসম ছাত্ৰ সন্মিলন গঠন হৈছিলে। কুৱেশ্যন নম্বৰ 12। হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেশ্যন অফ আছাম ছাত্ৰ সন্মিলন হেল্ড? অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী। অৰ্থাৎ অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 13। বাদুংডুপ্পা ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ হুইচ কমিউনিটি? বাদুংডুপ্পা এই বাদ্যযন্ত্ৰটো কোনটো সম্প্ৰদায়ৰ? শুদ্ধ উত্তৰ অপশ্যন ডি ৰাভা। অৰ্থাৎ বাদুংডুপ্পা বাদ্যযন্ত্ৰটো ৰাভা সম্প্ৰদায়ৰ। কুৱেশ্যন নম্বৰ 14। দ্য চৌৰি চৌৰা ইনচিডেণ্ট অকাৰ্ড ইন হুইচ ইয়াৰ? চৌৰি চৌৰাৰ এই ঘটনাটো কোন বছৰত সংঘটিত হৈছিলে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি
1922 1922 চনত এই চৌৰি চৌৰাৰ ঘটনাটো সংঘটিত হৈছিলে। কুৱেশ্যন নম্বৰ 15 হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া ভাৰতৰ লৌহ মানুহ বুলি কাক জনা যায়? শুদ্ধ উত্তৰ অপশ্যন চি চৰ্দাৰ বল্লভ ভাই পেটেল। অৰ্থাৎ এই চৰ্দাৰ বল্লভ ভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 16 হুইচ ডিষ্ট্ৰিক্ট ৱাজ ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট ইন আছাম। অৰ্থাৎ অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি মাজুলী। অৰ্থাৎ এই মাজুলী জিলাখনক অসমৰ প্ৰথমখন কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰিছে। কুৱেশ্যন নম্বৰ 17 হুইচ টিম ওন দ্য ফাৰ্ষ্ট এভাৰ বৰদলৈ ট্ৰফি। কোনটো দলে প্ৰথমবাৰৰ বাবে বৰদলৈ ট্ৰফিটো জয় কৰিছিলে? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, বৰদলৈ ট্ৰফিৰ ওপৰত প্ৰশ্ন সুধিয়ে থাকে। শুদ্ধ উত্তৰ অপশ্যন ডি ৰেলৱে স্পৰ্টছ ক্লাব। অৰ্থাৎ এই ৰেলৱে স্পৰ্টছ ক্লাবটোৱে প্ৰথমবাৰ যেতিয়া বৰদলৈ ট্ৰফি হৈছিল তেতিয়া চেম্পিয়ন হৈছিলে। কুৱেশ্যন নম্বৰ 18 হু ডিস্কভাৰ্ড দ্য চিম্বল ইণ্ডিয়ান ৰুপি। ভাৰতীয় টকাৰ এই প্ৰতীকটো কোনে আৱিষ্কাৰ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ উদয়া কুমাৰ। অৰ্থাৎ এই উদয়া কুমাৰে ভাৰতীয় টকাৰ যিটো প্ৰতীক আছে প্ৰতীক চিহ্নটো এইটো আৱিষ্কাৰ কৰিছিলে। কুৱেশ্যন নম্বৰ 19 নাগাৰ্জুনা সাগৰ ডাম ইজ বিল্ড এক্ৰছ হুইচ ৰিভাৰ। কোনখন নদীৰ ওপৰত নাগাৰ্জুন সাগৰ বান্ধটো নিৰ্মাণ কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি কৃষ্ণা। অৰ্থাৎ এই কৃষ্ণ নদীখনৰ ওপৰত এই নাগাৰ্জুন সাগৰ বান্ধটো নিৰ্মাণ কৰা হৈছে। কুৱেশ্যন নম্বৰ 20 নেশ্যনেল ৰাইনো ডে ইজ অবজাৰ্ভড অন হুইচ ডে। কোনটো দিনত ৰাষ্ট্ৰীয় গড় দিৱস পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 22 ছেপ্টেম্বৰ। অৰ্থাৎ এই 22 ছেপ্টেম্বৰ তাৰিখে প্ৰতি বছৰে আমি ৰাষ্ট্ৰীয় গড় দিৱস পালন কৰোঁ। কুৱেশ্যন নম্বৰ 21 হুইচ ইজ দ্য ওল্ডেষ্ট বেদা। আটাইতকৈ পুৰণি বেদখনৰ নাম কি? ADRE 2024ত আহি গৈছে যোৱাবাৰ। শুদ্ধ উত্তৰ অপশ্যন এ ঋগ বেদা। অৰ্থাৎ আটাইতকৈ পুৰণি বেদখনৰ নাম হৈছে ঋগবেদ। কুৱেশ্যন নম্বৰ 22 হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি আছিলে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি সৈয়দা আনোৱাৰা তাইমুৰ। অৰ্থাৎ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম আছিলে সৈয়দা আনোৱাৰা তাইমুৰ। কুৱেশ্যন নম্বৰ 23 হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডিনেষ্টি। বৰ্মন বংশৰ শেষ শাসকজনৰ নাম কি আছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। অৰ্থাৎ বৰ্মন বংশৰ শেষ শাসকজনৰ নাম হৈছে ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 24 when was অ মোৰ আপোনাৰ দেশ was published। অৰ্থাৎ অসমৰ যিটো জাতীয় গীত আছে অ মোৰ আপোনাৰ দেশ সেইটো কেতিয়া প্ৰকাশ হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন চি 1909। অৰ্থাৎ 1909 চনত অসমৰ অ মোৰ আপোনাৰ দেশ গীতটো প্ৰকাশ হৈছিলে। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, এই অ মোৰ আপোনাৰ দেশ গীতটো লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল আৰু এই গীতটোৰ সুৰকাৰজন আছিলে কমলা প্ৰসাদ আগৰৱালা। আৰু কেতিয়া প্ৰকাশ পাইছিলে? 1909 চনত অসমীয়া আলোচনী বাঁহীখনত প্ৰথম প্ৰকাশ পাইছিলে এই গীতটো। কুৱেশ্যন নম্বৰ 25 হুইচ স্পৰ্ট ইজ দীপা কৰ্মকাৰ নন ফৰ। দীপা কৰ্মকাৰ কোনটো খেলৰ বাবে পৰিচিত? টেনিছ, জিমনেষ্টিক, বেডমিণ্টন নে কুস্তি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জিমনাষ্টিক। অৰ্থাৎ এই দীপা কৰ্মকাৰ জিমনাষ্টিক খেলৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 26 হুইচ প্লেচ ইজ ফেমাছ ফৰ বুলবুলি যুঁজ। অৰ্থাৎ কোনখন ঠাই অসমৰ বুলবুলি যুঁজৰ বাবে বিখ্যাত বা বুলবুলি চৰাইৰ যুঁজৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাজো। অৰ্থাৎ এই অসমৰ হাজো ঠাইখন বুলবুলি চৰাইৰ যুঁজৰ বাবে বিখ্যাত। কুৱেশ্যন নম্বৰ 27 হুজ অট'বায়'গ্ৰাফি ইজ আনব্ৰেকেবল। অৰ্থাৎ এই আনব্ৰেকেবলখন কাৰ আত্মজীৱনী হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি মেৰী কম। অৰ্থাৎ আনব্ৰেকেবল নামৰ এই আত্মজীৱনীখন মেৰী কমৰ আত্মজীৱনী। কুৱেশ্যন নম্বৰ 28 হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ সাহিত্য একাডেমী এৱাৰ্ড ইন এছামিজ। অসমীয়াত সাহিত্য একাডেমী বঁটা প্ৰাপক প্ৰথম কোনজন আছিলে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা। অৰ্থাৎ অসমীয়াত সাহিত্য একাডেমী বঁটা প্ৰাপক আছিল প্ৰথমজন যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনত আৰু তেওঁৰ মৃত্যু হৈছিল 1964 চনত। 1955 চনত তেওঁ এই সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিল। প্ৰথম অসমীয়া হয় তেওঁ।
আৰু তেখেতৰ এটা গ্ৰন্থ বনফুলৰ সৈতে এই সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিলে। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 29 হৈছে জোনাকী ৱাজ পাব্লিছড ইন হুইচ ইয়াৰ? জোনাকী কোন বছৰত প্ৰকাশ পাইছিলে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি 1889 অৰ্থাৎ 1889 চনত এই জোনাকী প্ৰকাশ পাইছিলে। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত 1889 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে এই জোনাকীৰ প্ৰথম সংখ্যাখন প্ৰকাশ পায়। কুৱেশ্যন নম্বৰ 30 বিজয় হাজাৰে ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? বিজয় হাজাৰে ট্ৰফিটো কোনটো খেলৰ সৈতে জড়িত? কোনবোৰ নহয়, কোনটো খেলৰ সৈতে জড়িত হ'ব? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ক্ৰিকেট অৰ্থাৎ এই বিজয় হাজাৰে ট্ৰফিটো ক্ৰিকেট খেলৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 31 হু ট্ৰান্সলেটেড বাল্মীকি ৰামায়ণা ইনটু এছামিজ? অৰ্থাৎ বাল্মীকি ৰামায়ণক কোনে অসমীয়ালৈ অনুবাদ কৰিছিলে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন ডি মাধৱ কন্দলী অৰ্থাৎ এই বাল্মীকি ৰামায়ণখনক মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিলে। কুৱেশ্যন নম্বৰ 32 হুইচ ইজ দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড? অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডেল্টাটোৰ নাম কি? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গংগেশ ব্ৰহ্মপুত্ৰ ডেল্টা অৰ্থাৎ গংগা ব্ৰহ্মপুত্ৰ ডেল্টাটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডেল্টা। কুৱেশ্যন নম্বৰ 33 ইন হুইচ বেদা গায়ত্ৰী মন্ত্ৰ ইজ ৰিটেন? কোনখন বেদত গায়ত্ৰী মন্ত্ৰটো লিখা আছে? যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ নে ঋগ্বেদ? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি ঋগ্বেদ অৰ্থাৎ এই গায়ত্ৰী মন্ত্ৰটো এই ঋগ্বেদখনত লিখা আছে। কুৱেশ্যন নম্বৰ 34 লোনাৰ লেক ইজ লোকেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ এই লোনাৰ হ্ৰদটো ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হয় অপশ্যন এ মহাৰাষ্ট্ৰ অৰ্থাৎ এই লোনাৰ হ্ৰদটো মহাৰাষ্ট্ৰ ৰাজ্যখনত অৱস্থিত। কুৱেশ্যন নম্বৰ 35 হুৱেৰ ইজ সুখনা লেক লোকেটেড? অৰ্থাৎ এই সুখনা হ্ৰদটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হয় অপশ্যন বি চণ্ডীগড় অৰ্থাৎ এই সুখনা হ্ৰদটো চণ্ডীগড়ত অৱস্থিত। কুৱেশ্যন নম্বৰ 36 হুৱেৰ ইজ ৰোহতাংলা পাছ লোকেটেড? এই ৰোহতাংলা পাছটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ হিমাচল প্ৰদেশ অৰ্থাৎ হিমাচল প্ৰদেশত এই ৰোহতাংলা পাছটো আছে। কুৱেশ্যন নম্বৰ 37 হুইচ ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন কোনখন? সকলোৱে জানো আমি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থাৰ অৰ্থাৎ ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হৈছে থাৰ মৰুভূমি। কুৱেশ্যন নম্বৰ 38 হু বিল্ড দ্য উগ্ৰতাৰা দেৱালয়? উগ্ৰতাৰা দেৱালয়টো কোনে নিৰ্মাণ কৰিছিল বা কোনজন ৰজাই নিৰ্মাণ কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিৱ সিংহ অৰ্থাৎ এই উগ্ৰতাৰা দেৱালয়টো শিৱ সিংহই নিৰ্মাণ কৰিছিলে। কুৱেশ্যন নম্বৰ 39 হু ৰোড দ্য বুক দ্য বাৰ্ড অফ টাইম? দ্য বাৰ্ড অফ টাইম নামৰ এই গ্ৰন্থখন কোনে লিখি উলিয়াইছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰোজিনী নাইডু অৰ্থাৎ দ্য বাৰ্ড অফ টাইম নামৰ এই গ্ৰন্থখন সৰোজিনী নাইডুৱে লিখিছিলে। কুৱেশ্যন নম্বৰ 42 হৈছে হুইচ কমিউনিটি ইজ ৰেফাৰ্ড টু এজ দ্য কলম্বাছ অফ আছাম বাই বিষ্ণু প্ৰসাদ ৰাভা? অৰ্থাৎ এই বিষ্ণু প্ৰসাদ ৰাভাই কোনটো সম্প্ৰদায়ক অসমৰ কলম্বাছ বুলি উল্লেখ কৰিছিলে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি কাৰ্বি অৰ্থাৎ এই কাৰ্বি সম্প্ৰদায়টোক অসমৰ কলম্বাছ বুলি বিষ্ণু প্ৰসাদ ৰাভাই উল্লেখ কৰিছে। কুৱেশ্যন নম্বৰ 41 হয় চাপচৰ কুট ইজ এ ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ ষ্টেট? চাপচৰ কুট এই উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হয়? মিজোৰাম, নাগালেণ্ড, অসম নে অৰুণাচল প্ৰদেশ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিজোৰাম অৰ্থাৎ এই চাপচৰ কুট ফেষ্টিভেলটো মিজোৰামত পালন কৰা হয়। কুৱেশ্যন নম্বৰ 42 হৈছে when was the first printing press established in Assam? অৰ্থাৎ অসমত প্ৰথম কেতিয়া ছপাশাল প্ৰতিষ্ঠা হৈছিলে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি 1836 1836 চনত অসমত প্ৰথমবাৰ ছপাশাল প্ৰথমটো প্ৰতিষ্ঠা হৈছিলে। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, অসমৰ প্ৰথম ছপাশালটো 1836 চনত আমেৰিকান বাপ্টিষ্ট মিছনাৰীসকলে প্ৰতিষ্ঠা কৰিছিলে। আৰু ক'ত প্ৰতিষ্ঠা কৰিছিলে? প্ৰথমে এই প্ৰেছটো শদিয়াত প্ৰতিষ্ঠা হৈছিলে, তাৰপিছত 1846 চনত ইয়াক শিৱসাগৰলৈ স্থানান্তৰ কৰা হয়। কুৱেশ্যন নম্বৰ 43 হুইচ ৱাইল্ড লাইফ স্নেকচুৱেৰী ইজ অলছ' নন এজ মিলৰয় বাফেলো স্নেকচুৱেৰী? কোনটো বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো
বন্যপ্ৰাণী অভয়াৰণ্য বুলিও কোৱা হয়। কৰিছে প্ৰশ্নটো। শুদ্ধ উত্তৰটো হয় অপশ্যন এ পভা ৱাইল্ড লাইফ স্নেকচুৱেৰী। এই পভা বন্যপ্ৰাণী অভয়াৰণ্যখনক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 44 হৈছে দ্য নামদাং ষ্টোন ব্ৰিজ হেজ বিন বিল্ড ইন হুইচ ষ্টাইল। নামদাং শিলৰ দলংখন কোনটো শৈলীত নিৰ্মাণ কৰা হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি আৰ্ক ষ্টাইল। নামদাং শিলৰ দলংখন আৰ্ক ষ্টাইলত নিৰ্মাণ কৰা হৈছে। কুৱেশ্যন নম্বৰ 45 হু ৰোট দ্য বুক প্ৰিজন ডায়েৰী। প্ৰিজন ডায়েৰী নামৰ কিতাপখন কোনে লিখিছিল? শুদ্ধ উত্তৰ অপশ্যন চি জয়প্ৰকাশ নাৰায়ণ। জয়প্ৰকাশ নাৰায়ণে এই প্ৰিজন ডায়েৰী নামৰ কিতাপখন লিখিছিল। কুৱেশ্যন নম্বৰ 46 হু হেজ ফাউণ্ডেড দ্য ৰামকৃষ্ণ মিছন। ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনটো প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, স্বামী বিবেকানন্দই 1897 চনত কলিকতাৰ ওচৰৰ বেলুৰত ৰামকৃষ্ণ মিছনখন প্ৰতিষ্ঠা কৰিছিলে। কুৱেশ্যন নম্বৰ 47 হৈছে হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ মডাৰ্ণ অলিম্পিক। আধুনিক অলিম্পিকৰ পিতৃ বুলি কাক গণ্য কৰা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি পিয়েৰ ডি কবাৰ্ডিন। অৰ্থাৎ এই পিয়েৰ ডি কবাৰ্ডিনক আধুনিক অলিম্পিকৰ পিতৃ বুলি গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 48 হৈছে হোৱেৰ ইজ ইলৰা কেভছ লোকেটেড। এই ইলৰাৰ গুহাসমূহ ক'ত অৱস্থিত বা কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হয় অপশ্যন বি মহাৰাষ্ট্ৰ। অৰ্থাৎ ইলৰাৰ গুহাসমূহ মহাৰাষ্ট্ৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 49 হৈছে কালবেলিয়া ইজ এন ইণ্ডিয়ান ফ'ক ডান্স ফ্ৰম হুইচ ষ্টেট। কালবেলিয়াটো ভাৰতৰ কোনখন ৰাজ্যৰ লোকনৃত্য হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰাজস্থান। কালবেলিয়া লোকনৃত্যটো ৰাজস্থান ৰাজ্যৰ লোকনৃত্য। কুৱেশ্যন নম্বৰ 52 হৈছে দ্য ফ্লেমিংগো ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। ভাৰতৰ কোনখন ৰাজ্যত এই ফ্লেমিংগো উৎসৱটো পালন কৰা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশত এই ফ্লেমিংগো উৎসৱটো পালন কৰা হয়। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে হুইচ ফেষ্টিভেল ইজ ন'ন এজ মহাকুম্ভ অফ ইষ্ট। কোনটো উৎসৱক পূবৰ মহাকুম্ভ বুলি জনা যায়? এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। ভিডিঅ'বোৰৰ PDF যদি ল'ব বিচাৰে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব। আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।